Hello students, আশা করি তোমালোক সবে ভালে আছা পঢ়া-শুনা ভালে চলি আছে আজি এই ভিডিওত আলোচনা কৰিম তোমালোকৰ ক্লাস 6 ৰ হিন্দীৰ 6 নম্বৰ চেপ্টাৰ আও গিনতি কৰে তো এটা কবিতা হয় হেতু চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম এটো চেপ্টাৰ একেবাৰে ইজি হয় ক্লাস 1 2 থকা ধৰণৰ একেবাৰে সহজ হয় হিন্দীত 1 2 কেনেকৈ লিখা হয় তাৰ বিষয়ে দিয়া হৈ আছে ঠিক আছে আৰু এটা কবিতাৰ মাধ্যমেৰে তোমালোকক শিকাবৰ কাৰণে চেষ্টা কৰা হৈছে যে 1 2 কেনেকৈ লিখা হয় কেনেকৈ পঢ়া হয় ঠিক আছে সো চেপ্টাৰটো একেবাৰে ইজি হয় আৰু এটা কবিতা দিয়া আছে হেটো তোমালোকে পঢ়িবা ঠিক আছে একেবাৰে ইজি হয় বহুত ইজি হয় তোমালোকে যদি এবাৰ চেপ্টাৰটো চোৱা তোমালোকে এবাৰ পঢ়িলো এইটো চেপ্টাৰ তোমালোকৰ বাবে ক্লিয়াৰ হৈ যাব ঠিক আছে সো চেপ্টাৰটো তোমালোকে এবাৰ নিজে পঢ়িবা তাৰ পিছত হেতু ভিডিও চাবৰ কাৰণে আহিবা ঠিক আছে তাৰমানে তোমালোকে ভিডিওটো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাই লবা ঠিক আছে তাৰ পিছত চোৱা প্ৰথমতে এক নম্বৰ কি দিয়া আছে আও কবিতা কা স্বৰ বচন কৰে ঠিক আছে তো কবিতাটো প্ৰথমে পঢ়িব লাগে তো বলা আমি এবাৰ কবিতাটো পঢ়িলো প্ৰথমতে আও গিনতি কৰে ঠিক আছে কবিতাটোৰ নাম কি হয় আও গিনতি কৰে ঠিক আছে তাৰ মানে গণাৰ কথা কৈছে হিসাব কৰাৰ কথা কৈছে ঠিক আছে সো ইয়াত চোৱা কবিতাটো কেনেকৈ দিয়া হৈ আছে 1 2 3 ৰহো ন মলিন ঠিক আছে একেবাৰে ইজি হয় একেবাৰে ইজি হয় তোমালোকে বাস এবাৰ পঢ়িলে তোমালোকে গুটিটো কবিতা মুখস্থ কৰিব পাৰিবা ইমান সহজ হয় বাস 1 2 3 হিন্দীত 1 2 3 এনেকৈ 10 লৈকে দিয়া আছে কবিতাটোত ঠিক আছে তাৰ পিছত নেক্সট খাইটো চোৱা 2 3 4 सबसे रखो प्यार 3 4 5 बोलो सदा सच 4 5 6 सबसे मिलकर रहे ठीक है 5 6 7 मीठी करो बात 100 7 8 रखो याद पाठ 7 8 9 दूध देती गौ तार पिছত नेक्स्ट चुआ 8 9 10 गिनती करो बस ठीक আছে ইয়াত 10 লৈকে কেনেকৈ লিখা হয় ঠিক আছে ইয়াত চোৱা প্ৰথমৰ পৰা চোৱা তোমালোকে কবিতাটোত মন কৰিবা প্ৰথমৰ পৰা চোৱা প্ৰথমৰ পৰা 1 2 3 তাৰ পিছত চোৱা 4 তাৰ পিছত 5 তাৰ পিছত 6 7 ঠিক আছে এনেকৈ হিন্দীত একৰ পৰা 10 লৈকে কেনেকৈ লিখিব লাগে কবিতাটোৰ মাধ্যমেৰে তোমালোকক শিকাবৰ কাৰণে চেষ্টা কৰা হৈছে সো ইয়াৰ পৰা তোমালোকে এটো শিকিবা যে 1 2 কেনেকৈ লিখা হয় ঠিক আছে আৰু তোমালোকে কবিতাটো পঢ়িবা একেবাৰে ইজি হয় বহুত সহজ হয় তোমালোকে বাস 1 2 ৰ সহায়ত হিন্দীত থকা 1 2 কেনেকৈ পঢ়া হয় তাৰ সহায়তে কবিতাটো শিকিব পাৰিবা তাৰ পিছত নেক্সট চোৱা তাৰে কোৱেশ্চন দিয়া আছে आओ कविता का स्वर बसन करे एटू बस पढ़िब लगे एबार तुमलोके पढ़िबा तार पिছত 2 नम्बरটো চোৱা आओ इन्हें जान ले तो जे तुमलोকক কৈছো যে একৰ পৰা 10 লৈকে কেনেকৈ লিখিব লাগে তাৰ ওপৰত কবিতাটো দিয়া হৈছে আৰু একৰ পৰা 10 লৈকে 1 2 হিন্দীত কেনেকৈ লিখা হয় এগিটা ইয়াত দিয়া হৈ আছে চোৱা এক কেনেকৈ লিখা হয় ইয়াত দিয়া হৈ আছে 2 তাৰ পিছত এটো 3 হয় তাৰ পিছত 4 তাৰ পিছত 5 এটো 6 এটো 7 এটো 8 এটো 9 এটো 10 ঠিক আছে এনেকৈ একৰ পৰা 10 লৈকে হিন্দীত কেনেকৈ লিখা হয় এগিটা দিয়া আছে ঠিক আছে তোমালোকৰ এইটো এক্সামত আহিবই মই একদম শিওর ঠিক আছে 100% এক্সামত আহিব সো তোমালোকে এগিটা শিকিবা একৰ পৰা 10 লৈকে তোমালোকে ইয়াৰ পৰা শিকি লবা আৰু এগিটা কেনেকৈ আখৰেৰে কেনেকৈ লিখা হয় ইয়াত চোৱা 1 2 3 4 5 6 7 8 9 10 ঠিক আছে সো তোমালোকে ইয়াৰ পৰা শিকিবা তাৰ পিছত নেক্সট চোৱা খ নম্বৰ দিয়া আছে आओ इन्हें रेखा खींचकर मिलाए সো ইয়াতো চোৱা সেম দিয়া আছে 1 2 একৰ পৰা 10 লৈকে দিয়া আছে তোমালোকে প্ৰথমে তাৰ পৰা শিকিবা শিকি লৈ আহি তাৰ পিছত ইকিটা নিজে মিলাবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে একৰ হৈতে এনেকৈ 1 মিলাবা তাৰ পিছত 2 ৰ হৈতে 2 মিলাবা এনেকৈ তিনিছনে এটো হয় হয়নে অসমীয়াত কি হয় এটো অসমীয়াত 3 হয় কিন্তু হিন্দীত এটো কি হয় এটো হয় 7 ঠিক আছে সো ইকিটা তোমালোকে ইয়াৰ পৰা ভালকে শিকি লৈ তাৰ পিছত প্ৰথমতে এটো দিয়া হৈ আছে প্ৰথম কোৱেশ্চনটোত ইয়াত চোৱা 2 নম্বৰ কোৱেশ্চনত দিয়া হৈ আছে কোনটো কেনেকৈ লিখা হয় ঠিক আছে ইয়াৰ পৰা চাই লৈ তাৰ পিছত তোমালোকে একিটা নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ইয়াত চোৱা যেনেকৈ ক্লাস 1 2 দিয়া হৈ থাকে হয়নে ছবিৰ সহায়ত কোনটো 1 হয় কোনটো 2 হয় এটো বুজা হয় হয়নে সো তোমালোকৰ কাৰণে এনেকৈ দিয়া হৈ আছে হেকৰণে মই কৈছো বহুত ইজি হয় চেপ্টাৰটো तार पिছত नेक्स्ट हुआ 3 नंबर दिया আছে यहाँ कितने मार्बल है आओ गिनकर लिखे सो ইয়াত মুঠ মার্বল কেইটা আছে তাৰ পিছত ইয়াত মুঠ কেইটা আছে একিটা প্ৰথম হিসাব কৰি তাৰ পিছত লিখিব লাগে একিটা তো একেবাৰে মই কবলৈ গলে একদম 0 ক্লাছৰ হয় হয়নে 1 ক্লাছৰো নহয় একদম 0 ক্লাছৰ হয় ইমান সহজ হয় তোমালোকে বাস হিসাব কৰিব লাগে লিখিব লাগে মানে একিটা কৰি দিয়া বস্তু নহয় তোমালোকে নিজে কৰিব লাগিছিল তথাপিও মই কৰি দিছো তোমালোকে চোৱা ইয়াত কেইটা আছে 9টা আছে ইয়াত 6টা আছে তোমালোকে এনেকৈ নিলিখিবা আকৌ যে 9 লিখি দিছা তাৰ পিছত 6 লিখি দিছা এনেকৈ নিলিখিবা ঠিক আছে এটা হিন্দীতে লিখিব লাগিব কিয়নো এইটো চেপ্টাৰ তোমালোকক একৰ পৰা 10 লৈকে শিকোৱা হৈছে কেনেকৈ লিখা হয় ঠিক আছে সো ইয়াৰ পৰা তোমালোকে
এইকেইটা হিন্দীত লিখিবৰ কাৰণে চেষ্টা কৰিবা এইটো যদি তোমালোকে অসমীয়াত বা ইংলিছত লিখা তেনেহ'লে ভুল হ'ব ঠিক আছে চ' এইকাৰণে মই তোমালোকক লিখি দিছোঁ যাতে তোমালোকক কনচেপ্টটো বুজাব পাৰোঁ তাৰপিছত নেক্সট চোৱা 4 নম্বৰ দিয়া আছে সংখ্যাও কো অক্ষৰ মে লিখো চ' ইয়াত চোৱা সংখ্যাকেইটা দিয়া আছে 1 2 3 ইয়াৰ পৰা এনেকৈ দিয়া আছে এটা উদাহৰণ দিয়া আছে কেনেকৈ লিখিব লাগে 2 দিয়া আছে 2 দিয়াৰ পিছত 2টো 2 বুলি লিখা আছে এনেকৈ বাকীকেইটা লিখিব লাগে চ' এইটো কি হয় চোৱা উত্তৰ কি এইটো কি হ'ব 1 এইটো কি হ'ব 1 হ'ব তাৰপিছত এইটো কি হয় 4 এইটো কি হ'ব 5 এইটো কি হ'ব 9 এইটো কি হ'ব 7 ঠিক আছে তাৰপিছত এইটো কি হ'ব 6 ঠিক আছে সো তোমালোকে ইয়াৰ পৰা এইকেইটা লিখি ল'বা মানে কি তোমালোকে প্ৰথমতে এই চেপ্টাৰটো এইটো চেপ্টাৰ পঢ়ি আছা মানে তোমালোকে প্ৰথমতে 1 পৰা 10 লৈকে হিন্দীত কেনেকৈ পঢ়ে কেনেকৈ লিখে এইটো প্ৰথমতে শিকি ল'বা যদি তোমালোকে 1 পৰা 10 লৈকে কিটা শিকিলা তেনেহ'লে ধৰি লোৱা এইটো চেপ্টাৰ কমপ্লিট ঠিক আছে সো একেবাৰে ইজি হয় বাস 1 পৰা 10 লৈকে শিকিলা মানে এটা চেপ্টাৰ কমপ্লিট হৈ গ'ল ঠিক আছে সো তাৰ পিছত নেক্সট চোৱা 5 নম্বৰটো সহি শব্দ पर গোলা लगाओ ঠিক আছে ইয়াত কোনটো শুদ্ধ হয় হেতু কি কৰিব লাগে এনেকৈ মাৰ্ক কৰিব লাগে ঠিক আছে বৃত্ত এটাৰে চাৰিওপিনে ৰাউন্ড কৰিব লাগে সো ইয়াত চোৱা দো সো কোনটো শুদ্ধ হয় দো তাৰপিছতো 3 और 3 কোনটো শুদ্ধ হয় এটো হয় শুদ্ধ তাৰপিছত 4 और 4 কোনটো শুদ্ধ হয় চাৰিটো শুদ্ধ হয় ঠিক আছে সো এনেকৈ কোনটো শুদ্ধ হয় অশুদ্ধ হয় এটো সেম কনসেপ্ট হয় মই তোমালোকক কৈছো প্ৰথমতে আখৰত কেনেকৈ লিখে তাৰ পিছত বৰ্ণত কেনেকৈ লিখে এইগিটা প্ৰথমতে 1 পৰা 10 লৈকে শিকা এইগিটা তোমালোকৰ বাবে একদম ইজি হৈ যাব এইগিটা কোনো কথাই নহয় ঠিক আছে তাৰ পিছত নেক্সট চোৱা 6 নম্বৰ आओ रेखा खींचकर संख्याओं को क्रम से मिलाए ঠিক আছে এটো একেবাৰে এটা খেলৰ নিচিনা হয় 1 পৰা 2 2 পৰা 3 3 পৰা 4 4 পৰা 5 5 পৰা 6 6 পৰা 7 এনেকৈ এটাৰ পৰা আনটো মিলাব লাগে বাস ঠিক আছে কোনটোৰ পৰা কোনটোলৈকে গৈছা এনেকৈ কাৰ্চিন দিবা ঠিক আছে 1 পৰা 2 গৈছা 2 পৰা 3 গৈছা ঠিক আছে 3 পৰা 4 গৈছা এনেকৈ কাৰ্চিন দি গুটেকিটা এটাৰ পৰা আনটো মিলাব লাগে ঠিক আছে সো এইগিটা ইজি হয় তোমালোকে কৰিবা ইয়াৰ পৰা চাই লৈ বা তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা একেবাৰে ইজি হয় তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা 7 নম্বৰ आओ क्रमवाचक शब्द को पढ़े और समझे ঠিক আছে ইয়াত क्रमवाचक মানে কি যিটো সিরিয়াল বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় এনেকুৱা অৰক क्रमवाचक শব্দ বুলি কোৱা হৈছে ঠিক আছে সো ইয়াত চোৱা কি দি আছে পহলা তাৰ পিছত নেক্সট কি সিরিয়াল হ'ব দুসৰা তাৰ পিছত তিসৰা তাৰ পিছত চৌথা তাৰ পিছত পাঁচवा ঠিক আছে এনেকৈ তাৰ পিছত ক'ব গ'লে ছটা পাঁচवा চৌথা তিসৰা দুসৰা পহলা ইয়াত या এইফালৰ পৰা হ'ব ঠিক আছে এইফালৰ পৰা হ'ব এইফালৰ পৰা হিচাপ কৰা হৈছে পহলা দুসৰা তিসৰা চৌথা পাঁচवा ছটা ঠিক আছে তাৰ পিছত নেক্সট চোৱা কি দি আছে सीढ़ियों के क्रम को देखो और क्रमवाचक शब्द से भरो সো ইয়াত চোৱা এটা সিৰি দিয়া আছে ঠিক আছে সো এটো কি কৰিব লাগে এটো প্ৰথম কোনটো হয় তাৰ পিছত নেক্সট কোনটো হয় এইগিটা লিখিব লাগে क्रमवाचक শব্দ ব্যৱহাৰ কৰি क्रमवाचक শব্দ এতিয়াই পঢ়ি আহিছা হয়নে এইগিটা কি হয় क्रमवाचक শব্দ হয় পহলা দুসৰা তিসৰা চৌথা পাঁচवा ছটা এনেকৈ হ'ব ঠিক আছে সাতवा সো চোৱা উত্তৰটো মই ইয়াত লিখি দিছো প্ৰথমটো তো কোৱেশ্চনতে কৰা হৈ আছিল পহলি ঠিক আছে ইয়াত যদি পহলা হল হয় তেনেহলে দুসৰা হল হয় এটো ঠিক আছে সো ইয়াত যেহেতু পহলি দিয়া আছে এই কাৰণে গুটেই কিটাত লাষ্টত এনেকৈ লিখা হ'ব দুসৰি তিসৰি চৌথি পাঁচवी এনেকৈ দিয়া হৈছে ঠিক আছে তাৰ পিছত নেক্সট 9 নম্বৰ দিয়া হৈছে आओ यो भी जाने ঠিক আছে ইয়াত চোৱা কি দিয়া হৈ আছে हमें सदा साफ रहना चाहिए আমি সকলো সময়তে সাফ চিকুণ হৈ থাকিব লাগে তাৰ পিছত নেক্সট চোৱা দিয়া হৈ আছে কি দিয়া আছে 6 নম্বৰ सबसे प्यार रखना चाहिए সকলোকে ভাল পাব লাগে তাৰ পিছত নেক্সট চোৱা हमेशा सच बोलना चाहिए সকলো সময়তে সঁচা কথা ক'ব লাগে তাৰ পিছত নেক্সট চোৱা सबसे मिलजुल कर रहना चाहिए সকলো সময়তে সকলোৰে সৈতে মিলিজুলি থাকিব লাগে তাৰ পিছত নেক্সট চোৱা মিঠি বাতে करनी चाहिए মিঠি বাতে মানে কি হয় মিঠি বাতে মানে কি হয় ৰখাল কথা ঠিক আছে মানে ভাল কথা ক'ব লাগে বেয়া কথা ক'ব না লাগে ঠিক আছে তাৰ পিছত 10 নম্বৰটো চোৱা आप पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले सो যেটো তোমালোকে ইয়াত এটো চেপ্টাৰত কবিতাটো পঢ়িছা এনেকুৱা আৰু এটা হিসাবৰ লগত ৰিলেটেড আৰু এটা কবিতা দিয়া হৈছে হেতু পঢ়িব লাগে ঠিক আছে সো চোৱা কবিতাৰ নাম কি হয় গিনতি তাৰপিছত কি দিয়া হৈছে চোৱা কবিতাটো পঢ়ি চোৱা এবাৰ 1 2 3 4
आज शनि है काल इतवार তাৰপিছত 5 6 7 8 याद करूंगा सारा पाठ इसके आगे 9 और 10 हो गई गिनती पूरी बस ঠিক আছে তাৰপিছত চোৱা 11 নম্বৰ দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने সো পাঠটোত কিছুমান শব্দৰ অৰ্থ দিয়া হৈ আছে এইকেইটা শিকিব লাগে ঠিক আছে প্ৰথমটো চোৱা মলিন মলিন मतलब কি হ'ব মেলা বা উদাস তাৰপিছত याद याद মানে স্মৰণ বা স্মৃতি তাৰপিছত सच सच মানে কি হয় सत्य তাৰপিছত गो मतलब गाय তাৰপিছত सदा मतलब हमेशा তাৰপিছত गिनती मतलब गणना ঠিক আছে সো এইকেইটা তোমালোকে ইয়াৰ পৰা শিকিবা এক্সামত আহিব তোমালোকে ইয়াৰ পৰা শিকি ল'বা ঠিক আছে সো ষ্টুডেন্টস ইয়াতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ লিংকটো এইটো ভিডিঅৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু লগতে তোমালোকে যদি বিচৰা তেনেহলে এইটো চেনেলৰ প্লেলিষ্ট ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ ভিডিঅবোৰ সিৰিয়াল কৰি খোজোৱা হৈ আছে তাৰ পৰা তোমালোকে চাব পাৰিবা ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ